हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 7 ক্ৰমবিকাকৰ আজি আমি এক্সাৰসাইজৰ কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। সো আজিৰ এক্সাৰসাইজৰ প্ৰথমটো কুৱেশ্যন হৈছে ডাৰউইনৰ নিৰ্বাচন মতবাদৰ আধাৰত বেক্টেৰিয়াত দেখা পোৱা এণ্টিবায়টিক ৰোধৰ বিষয়ে বৰ্ণনা কৰা। ডাৰউইনৰ যিটো নিৰ্বাচন মতবাদ আছে, প্ৰাকৃতিক নিৰ্বাচন মতবাদ, সেইটো মতবাদ মতে বেক্টেৰিয়াত দেখা পোৱা এণ্টিবায়টিক ৰোধৰ বিষয়ে বেক্টেৰিয়াই কেনেদৰে এণ্টিবায়টিক ৰোধ কৰিব পাৰে, কেনেদৰে এণ্টিবায়টিক ৰোধ কৰিবলৈ শিকিলে সেই বিষয়ে লিখিব কৈছে। সো এনসাৰ হৈছে ডাৰউইনৰ মতে পৰিৱেশে কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থকা জীৱক নিৰ্বাচন কৰে যিবোৰ পৰিৱেশৰ সৈতে খাপ খাই জীয়াই থাকিব পাৰে। সো ডাৰউইনৰ যিটো প্ৰাকৃতিক নিৰ্বাচন মতবাদ আছে, সেই মতবাদ মতে প্ৰকৃতিয়ে সেইবোৰ জীৱক নিৰ্বাচন কৰে যিবোৰ জীৱে পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই জীয়াই থাকিব পাৰে। সেইবোৰ জীৱক তাৰমানে যিবোৰ জীৱ জীৱন সংগ্ৰামত জীয়াই থাকিবলৈ ফিট হয়, সেইবোৰ জীৱক প্ৰকৃতিয়ে জীয়াই থকাৰ কাৰণে ছাপোৰ্ট কৰে। সো বেক্টেৰিয়াৰ জনসংখ্যা এটা এণ্টিবায়টিকৰ প্ৰভাৱত ধ্বংস হ'ব পাৰে। বেক্টেৰিয়া যিবোৰ আছে সেইবোৰৰ কাৰণে এণ্টিবায়টিক পয়জনৰ দৰে, তাৰমানে এণ্টিবায়টিক দিয়াৰ লগে লগে বেক্টেৰিয়াৰ গোটেই প্ৰজাতিটো শেষ হৈ যাব পাৰে। কিছুমান বেক্টেৰিয়া য'ত উৎপৰিৱৰ্তন হয় এণ্টিবায়টিকৰ বিৰুদ্ধে অসংক্ৰাম্যতাৰ সৃষ্টি কৰি লয় আৰু জীয়াই থাকে। অসংক্ৰাম্যতা থকা বেক্টেৰিয়াবোৰে প্ৰজনন কৰি ইহঁতৰ জনসংখ্যা বৃদ্ধি কৰে আৰু এনেদৰে গোটেইবোৰ বেক্টেৰিয়া অসংক্ৰাম্যতা থকা হয়। সো এতিয়া তাৰে ভিতৰত কিছুমান বেক্টেৰিয়া আছে, বহুত বেক্টেৰিয়া আছে, তাৰে ভিতৰত সাপোজ এটা বেক্টেৰিয়া আছে য'ত কি হৈছে উৎপৰিৱৰ্তন হৈছে। উৎপৰিৱৰ্তন হৈ পেলাই এইটো বেক্টেৰিয়াত এটা ইমিউন ছিষ্টেমৰ সৃষ্টি হৈছে যিটো তোমাৰ এণ্টিবায়টিক আছে সেইটোৰ বিৰুদ্ধে যুঁজিব পাৰে। এণ্টিবায়টিকৰ বিৰুদ্ধে বেক্টেৰিয়া কি কৰিব পাৰে, প্ৰতিৰক্ষা দিব পাৰে। সো এইটো বেক্টেৰিয়া কি হ'ব, জীয়াই থাকিব। যেতিয়া তুমি গোটেই কমিউনিটিটোত এণ্টিবায়টিক দিবা, তাৰ পিছতো যিটো বেক্টেৰিয়াৰ উৎপৰিৱৰ্তন হৈছে সেইটো বেক্টেৰিয়া মৰি নাযায়, সেইটো বেক্টেৰিয়া জীয়াই থাকিব। আৰু এই উৎপৰিৱৰ্তন থকা বেক্টেৰিয়াটোৱে লাহে লাহে প্ৰজনন কৰি ইহঁতৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ ধৰিব আৰু এটা সময়ত কি হ'ব, গোটেইবোৰ বেক্টেৰিয়া অসংক্ৰাম্য থকা সৃষ্টি হ'ব আৰু যিটো এণ্টিবায়টিকৰ বিৰুদ্ধে প্ৰতিৰক্ষা ক্ষমতা নথকা বেক্টেৰিয়া আছিল সেইবোৰ নোহোৱা হৈ যাব আৰু গোটেইবোৰ বেক্টেৰিয়াই কি কৰিব, অসংক্ৰাম্য থকা সৃষ্টি হ'ব। সো এইটো হৈছে কি প্ৰাকৃতিক নিৰ্বাচন। যিহেতু অসংক্ৰাম্য বেক্টেৰিয়াটো যিটো চৰিত্ৰ সেইটো বেক্টেৰিয়াটোৰ কাৰণে লাভদায়ক হয়, সেইকাৰণে প্ৰকৃতিয়ে ইয়াক নিৰ্বাচন কৰিছে। তো নেক্সট কুৱেশ্যন নাম্বাৰ 2, বাতৰি কাকত অথবা বিজ্ঞানভিত্তিক নিবন্ধৰ পৰা নতুন জীৱাশ্ম সৃষ্টি হৈছে নেকি নিশ্চিত কৰা, অথবা ক্ৰমবিকাশৰ বিষয়ে বিতৰ্ক হৈছে নেকি লিখা। সো যিবোৰ বাতৰি কাকত আছে সেইবোৰত সদায় জীৱাশ্মবোৰৰ বিষয়ে কিছুমান ইনফৰ্মেশ্যন আহে বা যিবোৰ বিজ্ঞানভিত্তিক নিবন্ধ থাকে, আৰ্টিকেল থাকে, সেইবোৰৰ পৰা তুমি চাব লাগে যে কিবা নতুন জীৱাশ্ম সৃষ্টি হৈছে নেকি বা জীৱাশ্ম লৈ কিবা চাইণ্টিষ্টসকলৰ মাজত মানুহৰ মাজত কিবা বিতৰ্ক হৈছে নেকি সেই বিষয়ে লিখিব দিছে। সো এনসাৰ হৈছে চিম্পাঞ্জী মানুহতকৈ অধিক ক্ৰমবিকাশিত বুলি এটা আৰ্টিকেল ওলাইছিল আৰু এইটো ওলাইছিল দ্য টাইমছ অফ ইণ্ডিয়া নামৰ যিটো নিউজ পেপাৰ আছে, সেইটো নিউজ পেপাৰত। এটা অধ্যয়নৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে চিম্পাঞ্জী মানুহতকৈ অধিক ক্ৰমবিকাশিত আৰু 14,000 মানুহ আৰু চিম্পাঞ্জীৰ মাজত কৰা তুলনাই দেখুৱাইছিল যে প্ৰাকৃতিক নিৰ্বাচনৰ এটা ডাঙৰ প্ৰভাৱ আছে চিম্পাঞ্জীত। সো এটা আৰ্টিকেল এনেকুৱা ওলাইছিল যে যিবোৰ চিম্পাঞ্জী আছে সেই চিম্পাঞ্জীবোৰ মানুহতকৈ অধিক ক্ৰমবিকাশিত আৰু এইটো আহিছিল দ্য টাইমছ অফ ইণ্ডিয়াত। সো তাতে এনেদৰে আহিছিল যে এটা অধ্যয়ন হৈছে য'ত এইটো প্ৰমাণিত হৈছে যে চিম্পাঞ্জীবোৰ মানুহতকৈ ক্ৰমবিকাশিত হয় আৰু তাতে কি কৰা হৈছিল 14,000 মানুহ আৰু চিম্পাঞ্জীৰ মাজত তুলনা কৰা হৈছিল। কৰাৰ পিছত এইটো কথা প্ৰমাণিত হৈছিল যে প্ৰাকৃতিক নিৰ্বাচনৰ এটা ডাঙৰ প্ৰভাৱ আছে চিম্পাঞ্জীত। সো নেক্সট,
নেক্সট কুৱেশ্যন, প্ৰজাতি শব্দৰ সঠিক ব্যাখ্যা লিখা। প্ৰজাতি শব্দটো যে আছে ইয়াৰ মানে কি সঠিককৈ লিখিব দিছে। এনচাৰ হৈছে প্ৰজাতি হৈছে জনসংখ্যা বা জীৱ গোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি সতি সন্ততি জন্ম দিব পাৰে। প্ৰজাতি মানে হৈছে কি এটা জীৱৰ গ্ৰুপ, এটা জীৱৰ গ্ৰুপ বা এটা জীৱৰ পপুলেশ্যন জনসংখ্যা যিয়ে নিজৰ মাজত প্ৰজনন কৰিব পাৰে। তাৰমানে যিবোৰ জীৱে নিজৰ মাজত প্ৰজনন কৰিব পাৰে সেইবোৰ জীৱক এটা প্ৰজাতি বুলি কোৱা হয়। এটা প্ৰজাতি বুলি ক'লে বুজিবা যে এই জীৱবোৰে নিজৰ মাজত প্ৰজনন কৰিব পাৰিছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে প্ৰজাতি বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন, মানুহৰ ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ বাছি উলিওৱা। মানুহৰ যে ক্ৰমবিকাশ হয় সেই ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ বাছি উলিয়াব দিছে, যেনেকুৱা মগজুৰ যোগ আৰু কাৰ্য, কংকালৰ গঠন, খাদ্য ইত্যাদি। এইবোৰৰ কেনেদৰে ক্ৰমবিকাশ হৈছিল, কোনটো আগত হৈছিল কোনটো পিছত হৈছিল সেই বিষয়ে লিখিব লাগে। মানুহৰ ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ হ'ল নাম্বাৰ 1 মগজুৰ যোগ, তাৰমানে মগজুৰ ভলিউম কিমান, প্ৰথমতে সেইটো আহে মগজুৰ ভলিউম কিমান। তাৰপিছত কংকালৰ গঠন, গোটেই যিটো স্কেলিটন আছে স্কেলিটনটোৰ গঠন কেনেদৰে ক্ৰমবিকাশ হৈছিল। তাৰপিছত হৈছে কি অংগৰ বিন্যাস, গোটেই অংগবোৰ কেনেদৰে বিন্যাস হৈছিল, কেনেদৰে গঠন হৈছিল। তাৰপিছত হৈছে কি খাদ্যৰ প্ৰাথমিকতা, মানুহে কেনেদৰে খাদ্যক ইম্পৰ্টেঞ্চ দিবলৈ শিকিলে, খাদ্য ভালদৰে খাবলৈ শিকিলে সেইটো। তাৰপিছত হৈছে কি ব্যৱহাৰ, কিদৰে মানুহৰ ক্ৰমবিকাশত মানুহৰ ব্যৱহাৰৰ ক্ৰমবিকাশ হ'ল সেইটো। এইটো হৈছে এনচাৰ মানুহৰ ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ। নেক্সট কুৱেশ্যন নম্বৰ 5, ইণ্টাৰনেট আৰু জনপ্ৰিয় বিজ্ঞান ভিত্তিক প্ৰবন্ধৰ পৰা ঠাৱৰ কৰা মানুহতকৈ আন প্ৰাণীৰ নিজস্ব চেতনা বেছি নেকি। ইণ্টাৰনেট বা জনপ্ৰিয় যিবোৰ আৰ্টিকেল আছে বিজ্ঞান ভিত্তিক সেইবোৰৰ পৰা অনুমান লগাব লাগে যে মানুহতকৈ আন কিবা প্ৰাণী আছে নেকি যাৰ সজাগতাটো বেছি হয় সেই বিষয়ে, তাৰমানে জ্ঞান বেছি হয় সেই বিষয়ে লিখিব লাগে। এনচাৰ হৈছে নিজস্ব চেতনা হৈছে এটা ক্ষমতা যাৰ সহায়ত জীৱসমূহ বেলেগ জীৱ আৰু পৰিৱেশৰ পৰা পৃথক হয়। নিজস্ব চেতনা এটা বহুত ডাঙৰ ক্ষমতা যাৰ কাৰণে জীৱসমূহ বেলেগ জীৱৰ পৰা উন্নত হয়, পৰিৱেশৰ পৃথক হয়, পৰিৱেশৰ পৰা পৃথক হয়। আৰু এইটো হৈছে প্ৰাণী জগতৰ জ্ঞানৰ পৰিচয় যিটো বেলেগ বেলেগ জীৱিত প্ৰজাতিত দেখিবলৈ পোৱা নাযায়। তাৰমানে যিটো এনিমেল কিংডম আছে প্ৰাণী জগত, সেই এনিমেল কিংডমৰ এটা বহুত ডাঙৰ জ্ঞানৰ পৰিচয় হৈছে কি নিজস্ব চেতনা। যিটো বেলেগ যিবোৰ জীৱিত প্ৰজাতি আছে সেইবোৰৰ ক্ষেত্ৰত নিজস্ব চেতনা দেখিবলৈ পোৱা নাযায়। বহুত প্ৰাণীত প্ৰমাণ কৰাৰ পিছত মানুহ আৰু কিছুমান প্ৰাণীতহে বেলেগ প্ৰাণীতহে এই ক্ষমতা দেখিবলৈ পোৱা যায়। বহুত পৰীক্ষা নিৰীক্ষা কৰা হৈছিল, কৰাৰ পিছত এইটো দেখা গৈছিল যে মানুহ আৰু কিছুমান বেলেগ প্ৰাণীতহে এই নিজস্ব চেতনা যিটো ক্ষমতা আছে সেইটো দেখিবলৈ পোৱা গৈছিল। তাৰে ভিতৰত কিছুমান হ'ল চিম্পাঞ্জী, গৰিলা, ডলফিন, হাতী ইত্যাদি। নিজস্ব চেতনা থকা জীৱ মানুহৰ বাহিৰে হৈছে চিম্পাঞ্জী, গৰিলা, ডলফিন, হাতী আৰু কেইটামান আছে যিবোৰৰ মই অসমীয়া নাম নাজানো। এইবোৰৰ কি আছে নিজস্ব চেতনা আছে। আৰু ঘৰচীয়া প্ৰাণীৰ ভিতৰত কুকুৰৰ নিজস্ব চেতনা আছে। তোমালোকে জানাই কুকুৰৰ কি আছে এৱাৰনেছ আছে, নিজস্ব চেতনা আছে, সেইকাৰণে মানুহে ঘৰ পোহৰা দিবলৈ কুকুৰ পোহে। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 6, দহবিধ আধুনিক প্ৰাণীৰ তালিকা প্ৰস্তুত কৰা আৰু সিহঁতৰ লগত সাদৃশ্য থকা জীৱাশ্মৰ নাম লিখা। 10বিধ আধুনিক প্ৰাণীৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু সিহঁতৰ লগত মিল থকা জীৱাশ্মৰ নাম লিখিব লাগে। 10বিধ লিখিব দিছে, মই 4টা লিখি দিছোঁ, বাকী 6টা তোমালোকে ট্ৰাই কৰিবা। ইয়াতে ক্ৰমাংক নম্বৰ দি আছে। নম্বৰ 1 হৈছে কি মানুহৰ সৈতে মিল থকা জীৱাশ্ম হৈছে ৰামাপিথিকাছ, এইবোৰ ইংলিছতে নাম লিখিবা। মানুহ ৰামাপিথিকাছ। নম্বৰ 2 ঘোঁৰা হৈছে ইয়'হিপাছ ঘোঁৰাৰ
জীৱাশ্ম হৈছে ইয়হিপাছ। নাম্বাৰ 3 কুকুৰৰ জীৱাশ্ম হৈছে লিপ্টচায়ন। তাৰপিছত নাম্বাৰ 4 গাধৰ জীৱাশ্ম হৈছে প্ৰটিলোপাছ হৈছে গাধৰ জীৱাশ্ম। চ' এই 4টা মই লিখি দিছোঁ। মানুহ ৰামাপিথিকাছ, ঘোঁৰা ইয়হিপাছ, কুকুৰ লিপ্টচায়ন আৰু গাধ হৈছে প্ৰটাইলোপাছ। নেক্সট কুৱেশ্যন নাম্বাৰ 8। অনুকূলী বিকিৰণৰ এটি উদাহৰণ দিয়া। অনুকূলী বিকিৰণৰ এটি উদাহৰণ দিব দিছে। এনচাৰ হৈছে কোনো এক ভৌগোলিক অঞ্চলৰ এক বিন্দুৰ পৰা বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ হৈ বিভিন্ন ভৌগোলিক অঞ্চললৈ বিয়পি পৰাকে অনুকূলী বিকিৰণ বুলি কোৱা হয়। অনুকূলী বিকিৰণ মানে হৈছে কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ যিকোনো এটা বিন্দুৰ পৰা ষ্টাৰ্ট হৈ বা এটা প্ৰজাতিৰ পৰা ষ্টাৰ্ট হৈ কি হোৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ সৃষ্টি হোৱা আৰু বিভিন্ন ভৌগোলিক স্থানত বিয়পি পৰাকে অনুকূলী বিকিৰণ বুলি কোৱা হয়। যেনেকুৱা সূৰ্যৰ ৰশ্মি এটা ঠাইত উৎপত্তি হয় তাৰপিছত বিভিন্ন ঠাইলৈকে বিয়পি পৰে, ইয়াকে অনুকূলী বিকিৰণ বুলি কোৱা হয়। এতিয়া অনুকূলী বিকিৰণৰ উদাহৰণ দিব লাগে। উদাহৰণ দিব। চ' ডাৰউইনছ ফিঞ্চ এই চৰাইবোৰ গেলাপাগোছ দ্বীপপুঞ্জলৈ আহিছিল। চৰাইবোৰে গুটি ভক্ষণ কৰিছিল। লাহে লাহে চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত খাদ্যৰ নাটনি হ'বলৈ ধৰিলে। তেতিয়া চৰাইবোৰৰ আন প্ৰকাৰৰ ঠোঁটৰ বিকাশ হ'ল। ফলত চৰাইবোৰ তৃণভোজীৰ লগতে কীটভোগীও হ'ল আৰু বৰ্তমান গেলাপাগোছ দ্বীপপুঞ্জত 13ৰ পৰা 15টা ডাৰউইন ফিঞ্চ প্ৰজাতি পোৱা যায়। চ' ডাৰউইনছ ফিঞ্চ হৈছে কিছুমান সৰু সৰু চৰাই যিবোৰে গেলাপাগোছ দ্বীপপুঞ্জত আহিছিল ষ্টৰ্মৰ কাৰণে। যেতিয়া তেওঁলোকে গেলাপাগোছ দ্বীপপুঞ্জত আহিছিল তেতিয়া তাতে এভেইলেবল ফুড আছিল আৰু ডাৰউইনছ ফিঞ্চ চৰাইবোৰে শস্যৰ গুটি ভক্ষণ কৰিছিল সেইটো সময়ত। চ' লাহে লাহে চৰাইৰ সংখ্যা বাঢ়িবলৈ ধৰিলে কিন্তু খাদ্যৰ সংখ্যা নাবাঢ়িলে। খাদ্য যিমান আছিল সিমানেই থাকিল, যাৰ ফলত কি হ'ব ধৰিলে খাদ্যৰ নাটনি হ'বলৈ ধৰিলে। গতিকে সেই চৰাইবোৰৰ যিটো ঠোঁটৰ বিকাশ সেইটো বিভিন্ন ধৰণে হ'বলৈ ধৰিলে। চ' কিছুমানৰ ঠোঁট অকণমান বহল হ'বলৈ ধৰিলে, কিছুমানৰ অকণমান দীঘল হ'বলৈ ধৰিলে। দীঘল ঠোঁট থকা যিবোৰ চৰাই আছিল সেইবোৰে তৃণভোজীৰ লগতে যিবোৰ কীট পতংগ আছে সেইবোৰ ভক্ষণ কৰিবলৈ ল'লে। তাৰপিছত কেঁচু ভক্ষণ কৰিবলৈ ল'লে আৰু কিছুমানে গুটি ভক্ষণ কৰিবলৈ ল'লে। চ' খাদ্যৰ যিটো কম্পিটিশ্যন সিহঁতৰ মাজত ষ্টাৰ্ট হৈছিল সেইটো লাহে লাহে কমিব ধৰিলে আৰু এনেদৰে সৰু সৰু পৰিৱৰ্তন হৈ এটা সময়ত এনেকুৱা হ'ল যে সিহঁতে বিভিন্ন ধৰণৰ প্ৰজাতি সৃষ্টি কৰিবলৈ ধৰিলে। যেতিয়া সিহঁতে গেলাপাগোছ দ্বীপপুঞ্জত আহিছিল তেতিয়া মাত্ৰ এটা প্ৰজাতি আহিছিল, কিন্তু পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সিহঁতৰ মাজত সৰু সৰু পৰিৱৰ্তন হ'ল আৰু বেলেগ বেলেগ প্ৰজাতিৰ সৃষ্টি হ'বলৈ ধৰিলে। আৰু বৰ্তমান গেলাপাগোছ দ্বীপপুঞ্জত ডাৰউইন ফিঞ্চ চৰাইৰ 13ৰ পৰা 15টা প্ৰজাতি দেখিবলৈ পোৱা যায়। চ' এইটো হৈছে কি অনুকূলীয় বিকিৰণ, এটা প্ৰজাতিৰ পৰা 13ৰ পৰা 15টা প্ৰজাতিৰ সৃষ্টি হৈছে। চ' এক্সাৰচাইজৰ লাষ্ট কুৱেশ্যন নাম্বাৰ 9। আমি মানৱৰ ক্ৰমবিকাশক অনুকূলী বিকিৰণ বুলি ক'ব পাৰোঁনে? মানুহৰ যে ক্ৰমবিকাশ হয় তাক অনুকূলীয় বিকিৰণ বুলি ক'ব পৰা যাব নেকি? এনচাৰ হৈছে নহয়, আমি মানৱ ক্ৰমবিকাশক অনুকূলী বিকিৰণ ক'ব নোৱাৰোঁ। মানুহৰ যিটো ক্ৰমবিকাশ সেইটোক অনুকূলীয় বিকিৰণ ক'ব পৰা নাযায়, কাৰণ অনুকূলীয় বিকিৰণ মানে হ'ল এটা পূৰ্বপুৰুষৰ পৰা নতুন নতুন প্ৰজাতিৰ সৃষ্টি হৈ বিয়পি পৰা। চ' ইয়াতে কি হোৱা নাই যে এটা পূৰ্বপুৰুষৰ পৰা বহুত প্ৰজাতিৰ সৃষ্টি হোৱা নাই, এটা পূৰ্বপুৰুষৰ পৰা কেৱল মানুহৰে সৃষ্টি হৈছে। গতিকে ইয়াক অনুকূলী বিকিৰণ বুলি কোৱা নহয়। চ' এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ ইয়াতে কমপ্লিট হৈ গ'ল। ইয়াৰ পিছত আমি ইয়াৰলি কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিম। থেংক ইউ।